আমি মুখ্যমন্ত্ৰীক আৰু তেল মাৰিব নাযাওঁ, চিধা কথা। মুখ্যমন্ত্ৰী ডাঙৰক এটা কথা কৈছোঁ, আজি আপুনি সুপ্ৰিম কোৰ্টৰ হাইকোৰ্টৰ কথা কৈ আপুনি ডাঙৰ ডাঙৰ কথা ক'ব বিচাৰে। আপোনাৰ হাইকোৰ্ট সুপ্ৰিম কোৰ্ট আপুনি তাতকৈ ডাঙৰ মানুহ। 26ৰ বিধানসভা ইলেকশ্যন আগত খিলঞ্জীয়াৰ কথাত যদি আপোনালোকে সঠিক সিদ্ধান্ত যদি নলয়, এতিয়া এইবাৰ কিন্তু আপুনি গম পাব আপোনাৰ যে গাড়ীচ্যুত হ'ব, এইটো খাটাং। হয়, 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ পেলাই দীৰ্ঘদিনীয়া তেখেতসকলৰ আন্দোলন আৰু তাৰপিছত মন্ত্ৰী গোটৰ লগত আলোচনা আৰু পৰৱৰ্তী সময়ছোৱাত 6 জনগোষ্ঠীৰ জনজাতিকৰণ নিৰ্বাচনৰ পূৰ্বে হ'ব বুলি ইতিমধ্যে কেইবাটাও দল সংগঠনে তেখেতসকলে দাবী কৰি আছিল। কিন্তু কালি দিনটোত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা মন্তব্য কৰিছে যে নিৰ্বাচনৰ পূৰ্বে 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত কোনো ধৰণৰ কথা আলোচনা হোৱা নাই বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰিছে। আৰু এই মুহূৰ্তত আক্ৰাছুৰ সাধাৰণ সম্পাদক বলৰাম বৰ্মন মোৰ সৈতে আছে, আপোনাক স্বাগতম জনাইছোঁ। আৰু কালিৰ দিনটোত আমি মুখ্যমন্ত্ৰীৰ এটা ভাষ্য ইতিমধ্যে আমি দেখিছোঁ যে তেখেতে উল্লেখ কৰিছে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ যিটো কৰাৰ কথা আছে, সেই কথাটো আপোনাৰ নিৰ্বাচনৰ পূৰ্বে হ'ব বুলি কোনো ধৰণৰ আলোচনা বিলোচনা হোৱা নাই বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে। কি প্ৰতিক্ৰিয়া দিব আপোনালোকে? 6 জনগোষ্ঠীৰ জনজাতিকৰণ ইছ্যুটো আমি দীৰ্ঘদিন ধৰি আন্দোলন কৰি আছোঁ, সকলোৱে জ্ঞাত। আমি শেহতীয়াভাৱে এটা কথা কৈছিলোঁ, 26ৰ বিধানসভা ইলেকশ্যনৰ আগত কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিব লাগিব। এতিয়াও তাতে সেই কথাটোতে আমি অটুট হৈ আছোঁ। কোচ ৰাজবংশীক জনজাতিকৰণ 26ৰ বিধানসভা ইলেকশ্যনৰ আগত কৰিবই লাগিব। ইয়াত যে টুলুঙা কথা বাৰে বাৰে কৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি খুব গৰিহণা দিছোঁ। আমি এটা কথা কৈছোঁ কি স্পষ্ট আকাৰে সহজ সৰল এই ট্ৰাইবেল মানুহবিলাকক, আজি আমি কিন্তু ট্ৰাইবেল আছোঁ, কিন্তু আমি পঞ্জীভূতহে হোৱা নাই। আমাক আজি সহজ সৰল আৰু উদাৰ মনৰ মানুহখিনিক জাম্ভা ভাবিয়া তেখেতসকলে মোটামুটি আমাক উপলুঙা বাৰে বাৰে কৰি আমি সহ্য কৰি এইটো কেতিয়াও হ'ব নোৱাৰে। আমি ৰাইজক এটা কথা আহ্বান জনাইছোঁ, মুখ্যমন্ত্ৰীৰ এই সহকা পিছলা এই নীতিত আমি কেতিয়াও আমাৰ মানুহ ভল নাযায়। আৰু সঁচাকৈ যদি জনজাতিকৰণ কৰিবৰ ইচ্ছা যদি নাই, আপুনি স্পষ্টকৈ ক'ব লাগে। বাৰে বাৰে ৰাজনৈতিক পাশাখেলত বন্দী কৰি কোচ ৰাজবংশীসকলক আলাই আথানি কৰি থাকিব, এইটো কেতিয়াও সহ্য কৰা নহয়। আজি কোনখন অসমৰ আজি মুখ্যমন্ত্ৰী, আমাক ক'বলৈ লাজ লাগি আছে। আজি অসমত খিলঞ্জীয়া ভূমিপুত্ৰসকলক আজি বহিৰাগতই আহি নানান ধৰণৰ অন্যায় অত্যাচাৰ অশ্লীল কথা ৰাস্তাত দৌৰাই দৌৰাই পিটাৰ এটা পৰিৱেশ আনি পৰিছে। আৰু ইয়াত আপুনি দমফালি মাৰি অসমৰ ডাঙৰ ডাঙৰ কথা ক'ব বিচাৰে, এইবোৰ কথা আৰু ৰাইজে সহ্য নকৰে। 26ৰ বিধানসভা ইলেকশ্যন আগত খিলঞ্জীয়াৰ কথাত যদি আপোনালোকে সঠিক সিদ্ধান্ত যদি নলয়, এতিয়া এইবাৰ কিন্তু আপুনি গম পাব আপোনাৰ যে গাড়ীচ্যুত হ'ব, এইটো খাটাং। সেইকাৰণে আমি এটা কথা আহ্বান জনাইছোঁ, খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ ইছ্যুটো লৈ আপোনালোকে ৰাজনৈতিক ইছ্যু নবনাব। আপোনালোকে বাৰে বাৰে হিন্দুত্বৰ কথা কয় আৰু আপুনি বাহিৰা মানুহখিনিক হিন্দুখিনিক সুৰক্ষিত কৰিব বিচাৰে। কিন্তু আমি খিলঞ্জীয়াসকল ক'ত, আমি কোনটো স্তৰত পৰং, আমাক সেইটো বুজাই দিয়ক। আমি কি ইয়াত থকা আমাৰ সাংবিধানিক অধিকাৰ বিচাৰি নৈতিক অধিকাৰ নাই নেকি? আপুনি যেনেকৈ বাৰে বাৰে টুলুঙা কথা কৈ আমাক বিচলিত কৰিব বিচাৰিছে, এইবোৰ কথা কৈ আপুনি হাত সাৰিব নোৱাৰিব। 6 জনগোষ্ঠীৰ নেতৃত্বত আমি অতি সোনকালে 27-28 তাৰিখে আমি বহি আছোঁ। আমি বহাৰ পিছত আমি সিদ্ধান্ত ল'ম। আৰু 6 জনগোষ্ঠী যদি সিদ্ধান্ত লয়, তেতিয়াহ'লে এইখন চৰকাৰ বিজেপি চৰকাৰ যে অসমত আহিব নোৱাৰিব, এইটো একদম স্পষ্ট কথা। আপোনালোকে মুখ্যমন্ত্ৰীক এই বিষয়টো আপোনালোকে অৱগত কৰিছিল নে নাই যে নিৰ্বাচনৰ পূৰ্বে আপোনালোকক জনজাতিকৰণ কৰিব লাগিব বুলি আপোনালোকে মুখ্যমন্ত্ৰীক এই দাবীসমূহ দিছিল নে দিয়া নাছিল? মুখ্যমন্ত্ৰী ডাঙৰীয়াক লোকসভা ইলেকশ্যনৰ আগতে কৰা কথা কৈছিল। আমি যেতিয়া আলোচনাৰ ভিতৰত স্পষ্টকৈ কৈছোঁ আমাক লোকসভা ইলেকশ্যন আগত কৰি দিয়ক, তেতিয়া আমাক ৰিকুৱেষ্ট কৰিছে বোলে লোকসভা ইলেকশ্যন যিটো সময়টো এতিয়া নাই, এতিয়া মোটামুটি আপোনালোকক বিধানসভা ইলেকশ্যনৰ আগত আমি কৰিম বুলি নিজে প্ৰতিশ্ৰুতি দিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই কথাটো আপোনালোকে ভালকৈ পুছিব। আক্ৰাছুৰ লগতে কোচ ৰাজবংশী সমাজে যেতিয়া বহিছিল, এই কথাটো কৈছিল নে কোৱা নাছিল? এতিয়া কৈ আছে বোলে আমি আন্দোলনকাৰীসকলে বোলে বিচৰা নাই। কি কথা ক'ব বিচাৰিছে? আমি এতিয়াও স্পষ্ট, আমি হাজাৰ হাজাৰ মানুহ আমি ফিল্ডত একেলগে উলিয়াই এটা কথা কৈছোঁ, 26ৰ আগত আমাক জনজাতিকৰণ দিব লাগে। আপুনি এনেকুৱা এটা ক'ব বিচাৰে নেকি? আজি নেতৃত্বসকলে আপোনাৰ লগত পেগ হৈ এইবোৰ কাম কৰিছে, এইবোৰ কথা কৈ জনমানসত আমাক হেয় প্ৰতিপন্ন কৰাৰ যাতে চেষ্টা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে নকৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু সঁচাকৈ যদি আপোনাৰ অসমৰ প্ৰতি ভালপোৱা আছে, খিলঞ্জীয়াৰ প্ৰতি যদি দায়িত্ববোধ থকা বুলি আপুনি যদি ভাবে, তেতিয়াহ'লে অতি সোনকালে আমাৰ সমস্যাটো সমাধান কৰাৰ কাৰণে আপুনি আগবাঢ়ি যাওক। নহ'লে অন্যথাই কিন্তু অসমৰ পৰিৱেশ বিনষ্ট হ'ব। এনেও আমাৰ পৰিৱেশ বিনষ্ট কৰিছে বহিৰাগতই। এনেও আজি বৰ্তমান আমি যেনেকৈ আগত আছিলোঁ, বৰ্তমান তেনেকৈ আমি থাকিব নোৱাৰোঁ। তো আপোনাকে আমি আশা ভৰসা কৰিছোঁ, আপুনিও যদি এই ধৰণৰ কথা কয়, তেতিয়াহ'লে আমিও বিচলিত হৈ যিকোনো কাম কৰাৰ কাৰণে কিন্তু আমি আগবাঢ়ি যাম। 26ৰ পূৰ্বে যে জনজাতিকৰণ লাগিব, এই কথাটো এতিয়া মুখ্যমন্ত্ৰীক আপোনালোকে অৱগত কৰিব নেকি? অৱগত কৰিব নহয়, আমি মুখ্যমন্ত্ৰীক আৰু তেল মাৰিব নাযাওঁ, চিধা কথা। আমি মুখ্যমন্ত্ৰীৰ ওচৰত বহি আমি তেল মাৰিব নাযাওঁ।
26ত আমি কেনেকৈ ল'ব লাগে সেই পৰিৱেশ আমি ৰচনা কৰিম আৰু যদি নিদিয়ে আমিতো মুখ্যমন্ত্ৰীৰ টেটু চিপিটো আমি জনজাতিকৰণ ল'ব নোৱাৰোঁ যদি মুখ্যমন্ত্ৰী সদিচ্ছা নাথাকে যদি দিব নিবিচাৰে 6 জনগোষ্ঠীৰ গোটেই মানুহখিনি আমি সিদ্ধান্ত ল'ম মুখ্যমন্ত্ৰীক আমি সেইখন আসনত বহাম নে নবহাম সেই সিদ্ধান্ত এইবাৰ আমি ল'ম কেনেকুৱা ধৰণৰ সিদ্ধান্ত সিদ্ধান্ত ৰাজনৈতিক ইলেকশ্যন আহি আছে ইলেকশ্যনত ইয়াত মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মানে পাৱাৰ দেখাব নোৱাৰে এটা সাধাৰণ আজি খাটি খোৱা মানুহ একজনৰ পাৱাৰ আৰু মুখ্যমন্ত্ৰীৰ একে ক্ষমতা হৈ থাকিব আৰু সেই সময়ত আমি কেনেকৈ কাম কৰিব লাগে সেই কামখিনি কৰি আমি এইখন চৰকাৰৰ বিপদত পেলাম যদিহে জনজাতিকৰণ নকৰে কিন্তু 26ৰ আগত যদি ইচ্ছা কৰে এতিয়াও জনজাতিকৰণ কৰিব পাৰে এতিয়াও সময় আছে সময় নথকা কথা কৈ আছে ভুল মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ প্ৰতিবেদন এতিয়াই পঠাওক মিডিয়াৰ আগত সকলোৰে আগত স্পষ্টকৈ কৈ দিয়ক কেন্দ্ৰক আহ্বান জনাওক যিমান পাৰে অতি সোনকালে কৰিব পাৰে নে নোৱাৰে আমি চাই ল'ম নহয় কেন্দ্ৰৰ লগত আমি কথা পাতিম আপুনি এতিয়াই প্ৰতিবেদন পঠাওক প্ৰতিবেদন পঠাৰ পাছত ৰাজহুৱাভাৱে স্পষ্টকৈ চৰকাৰক আহ্বান জনাওক লিখিত আকাৰে প্ৰেৰণ কৰক যদি নহয় তেতিয়াহ'লে আমি আপোনাক দোষাৰোপ নকৰিম সেইটো আমি কেনেকৈ কৰিব লাগে আমি কৰিম আপুনি প্ৰতিবেদনখন ভালভাৱে পঠাই দিয়ক আৰু লিখিতভাৱে আপুনি দিয়ক অসম চৰকাৰৰ ফালৰ পৰা আমি এটাই আহ্বান জনাইছোঁ 6 জনগোষ্ঠীক অতি সোনকালে জনজাতিকৰণ কৰিব লাগে বুলি লিখিত দিব এইপিনে আপোনাৰ জনজাতিকৰণ লৈ পেলাই বিষয়বিলাক চলি আছে আৰু সেইপিনে কাৰ্বি আংলঙত আমি দেখিছোঁ যে কাৰ্বিসকলে এতিয়া প্ৰতিবাদ কৰিব লগা হৈছে অৰ্থাৎ 6 শিডিউল এৰিয়াতে খিলঞ্জীয়া সুৰক্ষিত নহয় এই এটা পৰিৱেশ আহিছে এই সন্দৰ্ভত কি ক'ব চাওক আজি প্ৰতিখন চৰকাৰে খিলঞ্জীয়াসকলক ধ্বংস কৰা এটা ষড়যন্ত্ৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পৰা আৰম্ভ হৈছে বুলি আমি ক'ব লাগিব এইকাৰণে ক'ব লাগিব আজি কাৰ্বি আংলং অট'নমাছ কাউন্সিল অঞ্চলত তাতে যদি এই ধৰণৰ যদি আজি খিলঞ্জীয়া মানুহক লৈ যদি এই যি ধৰণৰ মানে ৰাস্তাৰ মাজত আজি অখিলঞ্জীয়া মানুহখিনি আহি একেবাৰে অশ্লীল শব্দ ক'ব পৰা হ'ল ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা হ'ব নোৱাৰে আজি 6 জনগোষ্ঠীৰ বিৰোধিতা কোনে কৰি আছে CC2 গঠন কোনে কৰিছে CC2ৰ মুৰব্বী আজি আদিত্য খাকলাৰী ক'ত গ'ল আজি তাতে যি খিলঞ্জীয়া মানুহসকল কাৰ্বি ভাইসকলক কোনোবাই অশ্লীল কথা কৈ যাতে ৰাজপথত যি পিটাব ধৰিলে আদিত্য খাকলাৰী ক'ত গ'ল দীপেন বড়ো ক'ত গ'ল টংকেশ্বৰ ৰাভা ক'ত গ'ল তাতেতো তেখেতসকলে গৈতো আগত পিঠিখন পাতি দিব লাগিছিল দিছে নেকি এইবোৰ হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এজন এজেণ্ট আৰু এই এজেণ্টবোৰে পইচা পাতিৰ লোভত আজি জাতিবিলাকক ধ্বংস কৰা এটা ষড়যন্ত্ৰ ৰচি আছে সেইকাৰণে আমি আহ্বান জনাইছোঁ আপোনালোকৰ কেৱল খালি দিল্লীত গৈ 6 জনগোষ্ঠীক বিৰোধিতা কৰাহে আপোনালোকৰ কাম নেকি আজি য'ত কাৰ্বিসকলৰ অৱস্থা কি হৈছে তাতে আপোনালোকে মাত মাতিব নোৱাৰে তাতে গৈ আপোনালোকে কিয় থিয় হোৱা নাই আপোনালোকে ভয় খাইছে নেকি তাতে বুজা গ'ল অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথামতে কাবাৰ শ্ৰুতলিপি মতে যে তেখেতসকলে কাম কৰে এইটো জল পটপটকৈ ওলাই গৈছে আমাৰ এটা স্পষ্ট কথা ট্ৰাইবেল সংঘ ইয়াত নিজৰ মুনাফা লুটাৰ কাৰণেহে কাম কৰিছে সেইকাৰণে আজি কাৰ্বি ভাইসকলক কোনোবাই আজি বেয়া কথা কৈছে আমাৰ দুখ লাগিছে আমাৰ অন্তৰে কান্দিছে কিন্তু সেই কথাখিনিক লৈ যেতিয়া জনজাতিকৰণ আমি যেতিয়া সেই ক্ষমতাটো বিচাৰোঁ তেতিয়া আমাক বঞ্চিত কৰাৰ কাৰণে আমাকে লৈছে কৰিব বিচাৰে ট্ৰাইবেল সংঘই আজি 6 শিডিউল থকা অঞ্চলত আজি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা আজি খিলঞ্জীয়া মানুহখিনি তাৰে অস্তিত্ব নোহোৱা হৈ গৈছে তাৰে অখিলঞ্জীয়া মানুহ নন ট্ৰাইবেল মানুহ য'ত আজি আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক নাই তাতে আমি কেনেকৈ আছোঁ এই কথাটো এবাৰ মানে ভাবক আমাৰ অৱস্থাটো কি হৈছে য'ত সংৰক্ষিত অঞ্চলত আমাৰ মানুহখিনি সংৰক্ষিত নহয় য'ত অসংৰক্ষিত অঞ্চলত আমি কেনেকৈ সুৰক্ষিত হ'ম সেই কথাখিনি সকলোৱে অনুধাৱন কৰি ভৱিষ্যত প্ৰজন্মক আমি সুৰক্ষিত ৰখাৰ কাৰণত আমি একেলগে হাতে হাত ধৰি আমি কাম কৰিব লাগিব আৰু যিটো ঘটনা তাতে ঘটিছে আমি ধিক্কাৰ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীক এটা কথা কৈছোঁ আজি আপুনি সুপ্ৰিম কোৰ্টৰ হাইকোৰ্টৰ কথা কৈ আপুনি ডাঙৰ কথা ক'ব বিচাৰে আপোনাৰ হাইকোৰ্ট সুপ্ৰিম কোৰ্ট আপুনি তাতকৈ ডাঙৰ মানুহ য'ত আজি জুবিন গাৰ্গৰ জাষ্টিছ এতিয়ালৈকে দিয়া নাই চাৰ্জশ্বিট নিদিয়াৰ আগতে আপুনি ক'ব পাৰে এজনে তাক হত্যা কৰিছিল 4জনে তাৰমানে তাক সহযোগ কৰিছিল তেনেকুৱা কথা যদি আপুনি আইনৰ কথাখিনি গোটেইখিনি ক'ব পাৰে আজি এই কাৰ্বি মানুহসকলক বচোৱাৰ ক্ষেত্ৰত আপোনালোকৰ কি ইমান কৃপণালী কৰিব লগা আছে আপোনাৰ ভোট বেংকৰ স্বাৰ্থত আজি হিন্দু আৰু মুছলিমৰ এইটো কৰাৰ কাৰণে আপুনি ইয়াত মানে ৰাজনীতি কৰি আছে এইবোৰ ৰাজনীতি বাদ দিয়ক অসমখন প্ৰথমত বচাওক আপুনি য'ত আছে আপোনাৰ ল'ৰা ছোৱালী নেক্সট জেনেৰেশ্যনক বচোৱাৰ কাৰণে আপুনি সেই চিন্তাটো আগত কৰক এয়া আছিলে আক্ৰাছুৰ সাধাৰণ সম্পাদক বলোৰাম বৰ্মন আৰু তেখেতৰ পৰা আমি জানিবলৈ যত্ন কৰিছিলোঁ কেইটামান কথা আৰু তেখেতে মন্তব্য কৰিছে বিভিন্ন বিষয়ৰ ওপৰত
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।